মোৰ যেহেতু গল্ডিৰ লগত সৰুৰ পৰা ৰিলেশ্যন আছিলে তো তেওঁলোকে গোটেই কথাবোৰ জানিব খুজিলে আৰু যেহেতু ৰৈ ৰৈ বিনালে লগত মই ইনভলভ হয় তো তাত কেনেকুৱা কি ধৰণৰ কামবোৰ হৈছিলে আৰু সেই বিষয়ে সুধিলে আৰু বাইকখিনি কিছুমান কুৱেশ্যন আছিলে সুধিলে যিখিনি তেওঁলোকক আনচাৰ দিলোঁ আৰু এতিয়াৰ কাৰণে হৈ গ'ল বুলি কৈছে কেতিয়াবা দৰকাৰ হ'লে কোঅপাৰেট কৰিম সিদ্ধাৰ্থৰ বিষয়ে সুধিছিলে যে কেনেকৈ মই জানো তাৰ চিনিটো পাওঁ কাৰণ গল্ডিৰ লগত থকা তাৰ বিষয়ে বাকী ডিটেইলখিনিতো মই ক'ব নোৱাৰিম চাগে এই বস্তু মই হয়তো ক'ব নোৱাৰিম এতিয়া কিন্তু মই সিমান ডিটেইলত নাজানো কাৰণ মই নাথাকোঁৱে মই বেংগলোৰত থাকোঁ মই ইমান বিশেষকৈ নাজানো বাকী মই ইনভলভ হয় চিনেমাখনৰ কাৰণে চিনেমাখনৰ ৰিলেটেড সেইবোৰ কথা মই যিখিনি সুধিছে মই এইখিনি আনচাৰ দিছোঁ মইতো বহুত কথা হয় কিন্তু এইটো বিষয়ে সিদ্ধাৰ্থৰ বিষয়ে তেনেকুৱা কথা হোৱা নাই বাকী আমাৰ ক্ৰিয়েটিভ লাইনৰ কথাবোৰ হৈ থাকে কি কৰিব আগলৈ কেনেকৈ কি কৰিব চিনেমা ক'ত কৰিব আৰু কেইখন চিনেমা কৰিবলৈ আছে সেইবোৰ বস্তু প্লেনিং হৈ থাকে তেনেকুৱা নাই কিন্তু আমি অলপ দেখিছোঁ যে অলপ তেওঁৰ উইকনেছ হৈছিলে লাষ্টৰ সময়ত আৰু মই 2020 চনৰ ইনচিডেণ্টটোতো আছিলোঁ যিহেতু সেইটো সময়ত হেৰি হওঁতে তাত তাৰপিছত তেনেকুৱা একো মানে হেৰি নাই স্পেচিফিক নাই বাকী আমাৰ মেজৰলি ক্ৰিয়েটিভ লাইনৰ কথাবোৰে হৈ থাকে আৰু আমি ঘৰুৱা টাইপৰতো আৰু এতিয়াতো কোৱা নাই তেনেকুৱা যদি দৰকাৰ হয় ক'ব বুলি কৈছে চিনেমাখনৰ পাইৰেচি সাংঘাতিক ধৰণৰ হৈছে আৰু ইয়াত মানুহেতো ৰেকৰ্ড কৰিছে আমাৰ এটা ৱেবছাইটত এতিয়া আহিছে সেইটোৱে বহুত বেছি ডাঙৰ কথা যে গোটেই HD কপিটো ওলাই গৈছে আৰু এইটো মষ্ট প্ৰবেবলি অসমৰ বাহিৰৰ কোনোবা চক্ৰ যেনেকৈ হিন্দী চিনেমাবোৰ কৰে তেনেকুৱা সেইটো আমি ক্ৰাইম ব্ৰাঞ্চৰ লগত কথা পাতি আছোঁ তেওঁলোকেও চেষ্টা কৰিছে বস্তুটো উলিয়াবলৈ আমি ডিষ্ট্ৰিবিউটৰৰ লগতো কথা পাতিছোঁ কিন্তু এতিয়ালৈ গম পোৱা নাই কিন্তু এইবোৰ হয়তো মেবি ইণ্ডিয়াৰ বাহিৰৰ কোনোবা হয়তো কি চিনেমাখন অলপ হাইপ হৈছেতো সেইকাৰণে হিন্দী চিনেমা যেনেকৈ কৰে তেনেকুৱা কৰিছে আৰু ইয়াৰ এটলিষ্ট ইয়াৰ মানুহৰ কাৰণে অসমৰ মানুহৰ কাৰণে অনুৰোধ এইটোৱে যে তেওঁলোকে যদিও এই HD কপিবোৰ পাইৰেটেড পায় এটলিষ্ট চিউটিউবত যাতে আপলোড নকৰে কোনেও যদি কৰি দিয়ে তেতিয়াহ'লে মানে আৰু মানুহৰ ওচৰলৈ গুচি যাব সেইটোৱে ৰিকুৱেষ্ট থাকিলে মোৰ যিহেতু গল্ডিৰ লগত সৰুৰ পৰা ৰিলেশ্যন আছিলে তো তেওঁলোকে গোটেই কথাবোৰ জানিব খুজিলে আৰু যিহেতু ৰৈ ৰৈ বিনালে লগত মই ইনভলভ হয় তো তাত কেনেকুৱা কি ধৰণৰ কামবোৰ হৈছিলে আৰু সেই বিষয়ে সুধিলে আৰু বাইকখিনি কিছুমান কুৱেশ্যন আছিলে সুধিলে যিখিনি তেওঁলোকক আনচাৰ দিলোঁ আৰু এতিয়াৰ কাৰণে হৈ গ'ল বুলি কৈছে কেতিয়াবা দৰকাৰ হ'লে কোঅপাৰেট কৰিম সিদ্ধাৰ্থৰ বিষয়ে সুধিছিলে যে কেনেকৈ মই জানো তাৰ চিনিটো পাওঁ কাৰণ গল্ডিৰ লগত থকা তাৰ বিষয়ে বাকী ডিটেইলখিনিতো মই ক'ব নোৱাৰিম চাগে এই বস্তু মই হয়তো ক'ব নোৱাৰিম এতিয়া কিন্তু মই সিমান ডিটেইলত নাজানো কাৰণ মই নাথাকোঁৱে মই বেংগলোৰত থাকোঁ মই ইমান বিশেষকৈ নাজানো বাকী মই ইনভলভ হয় চিনেমাখনৰ কাৰণে চিনেমাখনৰ ৰিলেটেড সেইবোৰ কথা মই যিখিনি সুধিছে মই এইখিনি আনচাৰ দিছোঁ মইতো বহুত কথা হয় কিন্তু এইটো বিষয়ে সিদ্ধাৰ্থৰ বিষয়ে তেনেকুৱা কথা হোৱা নাই বাকী আমাৰ ক্ৰিয়েটিভ লাইনৰ কথাবোৰ হৈ থাকে কি কৰিব আগলৈ কেনেকৈ কি কৰিব চিনেমা ক'ত কৰিব আৰু কেইখন চিনেমা কৰিবলৈ আছে সেইবোৰ বস্তু প্লেনিং হৈ থাকে তেনেকুৱা নাই কিন্তু আমি অলপ দেখিছোঁ যে অলপ তেওঁৰ উইকনেছ হৈছিলে লাষ্টৰ সময়ত আৰু মই 2020 চনৰ ইনচিডেণ্টটোতো আছিলোঁ যিহেতু সেইটো সময়ত হেৰি হওঁতে তাত তাৰপিছত তেনেকুৱা একো মানে হেৰি নাই স্পেচিফিক নাই বাকী আমাৰ মেজৰলি ক্ৰিয়েটিভ লাইনৰ কথাবোৰে হৈ থাকে আৰু আমি ঘৰুৱা টাইপৰতো আৰু এতিয়াতো কোৱা নাই তেনেকুৱা যদি দৰকাৰ হয় ক'ব বুলি কৈছে চিনেমাখনৰ পাইৰেচি সাংঘাতিক ধৰণৰ হৈছে আৰু ইয়াত মানুহেতো ৰেকৰ্ড কৰিছে আমাৰ এটা ৱেবছাইটত এতিয়া আহিছে সেইটোৱে বহুত বেছি ডাঙৰ কথা যে গোটেই HD কপিটো ওলাই গৈছে আৰু এইটো মষ্ট প্ৰবেবলি অসমৰ বাহিৰৰ কোনোবা চক্ৰ
যেনেকৈ হিন্দী চিনেমাবোৰ কৰে তেনেকুৱা সেইটো আমি ক্ৰাইম ব্ৰাঞ্চৰ লগত কথা পাতি আছোঁ তেওঁলোকেও চেষ্টা কৰিছে বস্তুটো উলিয়াবলৈ আমি ডিষ্ট্ৰিবিউটৰৰ লগতো কথা পাতিছোঁ কিন্তু এতিয়ালৈ গম পোৱা নাই কিন্তু এইবোৰ হয়তো মেবি ইণ্ডিয়াৰ বাহিৰৰ কোনোবা হয়তো কি চিনেমাখন অলপ হাইপ হৈছেতো সেইকাৰণে হিন্দী চিনেমা যেনেকৈ কৰে তেনেকুৱা কৰিছে আৰু ইয়াৰ এটলিষ্ট ইয়াৰ মানুহৰ কাৰণে অসমৰ মানুহৰ কাৰণে অনুৰোধ এইটোৱে যে তেওঁলোকে যদিও এই HD কপিবোৰ পাইৰেটেড পায় এটলিষ্ট ইউটিউবত যাতে আপলোড নকৰে কোনেও যদি কৰি দিয়ে তেতিয়াহ'লে মানে আৰু মানুহৰ ওচৰলৈ গুচি যাব সেইটোৱে ৰিকুৱেষ্ট থাকিল